আচলতে উন্মোচক বহু কেইগৰাকী ২০ গৰাকীমান আছে। মই সকলোৰে নাম ক'লে আচলতে বহুত দীঘল হৈ যাব। কিন্তু অটিজিমৰ লগত জড়িত বা তেনেকুৱা ডক্তৰ বা ছ'চিয়েল ৱেলফেয়াৰ এণ্ড জাষ্টিছৰ মানুহ বা তেনেকৈ সকলোখিনি গণ্যমান্য ব্যক্তি, সাহিত্যিক, ফিল্ম মেকাৰ সকলোখিনি মিলি উপন্যাসখন উন্মোচিত হ'ল। লিজা এক মৌনতা এইখন মোৰ উপন্যাস, আৰু লিজা এক আনটোল্ড ষ্টৰী। এই আনটোল্ড ষ্টৰী সেইখন হৈছে আপোনাৰ মোৰ এখন চুটি ছবি, যিখন সদ্যহতে আপোনাৰ ২-৩ মাহ আগত দাদাচাহেব ফাল্কে বঁটা পাবলৈ সক্ষম হৈছে। এইখন কাশ্মীৰ শইকীয়া বৰুৱা বাইদেউৰ ছোৱালী লিজাৰ ওপৰত আধাৰিত মোৰ উপন্যাস। আৰু অকল কাশ্মীৰ বাইদেউৰ ছোৱালী বুলি নহয়, অটিজিমৰ তেনেকুৱা প্ৰত্যেকগৰাকী মাতৃৰ কাৰণে লিজা হ'ব এক আশাবাচক, এক ইতিবাচক বাৰ্তা। কাৰণ ইয়াতে মই এনেকুৱা এটা দিশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ য'ত আমি ভাবোঁ যে অটিজিমৰ শিশুখিনিক মানে মানুহে লেই চেচে কৰা দেখা যায়, কিন্তু সৎভাৱেৰে আচলতে তেওঁলোকক আমি আমাৰ সমাজৰ এক অংশ বুলি আমি আগুৱাই লৈ যাব লাগিব। আৰু অটিজিম আজিকালি এনেকৈ শিপাই বিয়পি গৈছে, যেনেকৈ কেঞ্চাৰ আজিকালি বহুত হ'বলৈ পোৱা দেখা গৈছে, ঠিক তেনেকৈ অটিজিমো তেনেকুৱা দেখা গৈছে যে অটিজিমো প্ৰায় মানে ২-৩ ঘৰ বাদ দি অটিজিমৰ শিশু আজিকালি পোৱা যায়। তাৰ কাৰণ কিন্তু নিৰ্দিষ্ট বিশেষ নাই যদিও আজিকালি মোবাইলৰ প্ৰচলন বা তেনেকুৱা মানুহখিনি আচলতে পেৰেণ্টছে ইমান সময় নিদিয়ে, তেনেকুৱা বহুত কাৰণ থাকে। এই গোটেইবোৰ কাৰণ বিচাৰি বা চৰকাৰীভাৱেনো আমাৰ অটিজিমৰ শিশুখিনিৰ কাৰণে কি বিশেষ সুবিধা আছে, সেইবোৰ দিশ সামৰি পেলাই মই লিজা এক মৌনতা মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আৰু মই ভাবোঁ যে সমাজত এক ইতিবাচক বাৰ্তা দিয়াৰ লগতে এক সজাগতাৰ সৃষ্টি কৰিব, কাৰণ এৱাৰনেছ আচলতে খুবেই প্ৰয়োজন। কাৰণ মই যিহেতুকে কেঞ্চাৰ আৰু অটিজিমৰ লগত একেলগে কাম কৰি আছোঁ, সেইটোত এটা বস্তুৱে মই উপলব্ধি কৰিলোঁ যে সজাগতা। আমি যদি অটিজিমৰ ক্ষেত্ৰতো যদি আমি সজাগ হওঁ, তেতিয়াহ'লে দেখিবলৈ পোৱা যায় যে অটিজিমটো মেনেজেবল হয়। বহুত সোনকালে ইয়াক কিবা এটা কৰিব পাৰি, বা ল'ৰা ছোৱালীখিনিও কিবা এটা কৰি অন্ততঃ মাক দেউতাক নোহোৱাকৈও কিবা এটা কৰি খাব পৰা হয়। কিন্তু যদি আমি ইগন'ৰ কৰোঁ বা আমি যদি কাৰণ জানোতেই বহুত দেৰি হৈ যায়, তেতিয়া সেই কেঞ্চাৰৰ দৰে একেই অৱস্থা। কেঞ্চাৰ যায় 4th ষ্টেজ পায়, মানুহে গম নাপায়, আৰু অটিজিমৰ শিশুখিনিও তেতিয়া মেনেজেবল হৈ নাথাকে। গতিকে সেই বস্তুটো এক ইতিবাচক দিশ মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতুকে আমাৰ অসমত অটিজিমৰ শিশুখিনি ৰখা তেনেকুৱা বৰ বিশেষ মানে ৰাতি ৰখা চৰকাৰী ব্যৱস্থা নাই, বা প্ৰাইভেটো তেনেকৈ অটিজিমৰ শিশুখিনিক ৰখাৰ তেনেকুৱা ব্যৱস্থা নাই। গতিকে আমি ২-৪টা অনুষ্ঠানে আমি একলগ হৈ আমি ভাবিছোঁ যে অচিৰে আমি তেনেকুৱা এটা প্ৰতিষ্ঠান আমি খুলিবলৈ চেষ্টা কৰিম, য'ত কেতিয়াবা অটিজিমৰ শিশুখিনি হওক বা এডাল্টখিনি হওক, তেওঁলোকে নিজৰ হস্তবিদ্যা শিকিব পাৰে, আৰু মাক দেউতাক নোহোৱা হোৱাৰ পিছতো যাতে তেওঁলোকে এক নিৰাপদ ঠাই তেওঁলোকে বিচাৰি পায়। মোৰ এনেকুৱা লাগে যদি কিবা মানে যাদুৰ যদি ঝৰি থাকিলেহেঁতেন, লাঠি থাকিলেহেঁতেন, মই যদি তেওঁলোকক আমাৰ নিচিনা কৰি দিব পাৰিলোহেঁতেন। কিন্তু তেওঁলোকক আচলতে আমাৰ দৰে কৰিব পৰাটো ইমান সম্ভৱ নহয়, বহুত প্ৰত্যাহ্বান থাকে। আৰু বিশেষকৈ সেই মাকসকল, মোক কেঞ্চাৰৰ লগত যুঁজোতে সকলোৱে কয় যে এগৰাকী যোদ্ধা, কিন্তু মই ক'ম সেই অটিজিমত আক্ৰান্ত প্ৰত্যেকগৰাকী মাক একোগৰাকী যোদ্ধা, যিয়ে সদায় এখন যুঁজ ঘৰত আৰম্ভ কৰে, আৰু য'ত কেতিয়াবা তেওঁলোকৰ হাজবেণ্ডৰ লগতো শিশুখিনিৰ কাৰণে আচলতে কেতিয়াবা গেপ হোৱা দেখিবলৈ পোৱা যায়। গতিকে মই এইটোৱে ক'ম যে মোৰ জীৱনটো মোক দিছেই নেদেখাজনে এইটো কাৰণে, যাতে মই যিমান পাৰোঁ মানুহৰ হকে, সমাজৰ হকে মই কিবা এটা কৰি যাব পাৰোঁ। আৰু আচলতে মই এইটো কৰি ভাল পাওঁ, আৰু যিটো বস্তু কৰি মানুহে ভাল পায়, তেতিয়া কোনো ৰোগ কেতিয়াও তাৰ অন্তৰায় হ'ব নোৱাৰে, বাধা হ'ব নোৱাৰে, বাধকতা সৃষ্টি কৰিব নোৱাৰে যে কৰিব নালাগে বুলি। যিটো বস্তুত নিজৰ এটা পেশ্যন থাকে, যিটো বস্তুত নিজৰ এটা ভালপোৱা থাকে, সেই কামটো মানুহে বহুত আগ্ৰহেৰে কৰে। সেইকাৰণে মই এতিয়াও আজি কেৱল ৩ মাহমান হৈছে, কিন্তু মই তথাপিও দিনটো মই ব্যস্ত থাকিব পাৰোঁ সেই মানুহখিনিৰ লগত।